এবাৰ হাজু হৈ যাওক মাজত মাত্ৰ এটা ঘণ্টা বাকি ৰৈছে 60 মিনিট বাকি ৰৈছে ঠিক 8 বজাৰ লগে লগে হবলৈ গৈ আছে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত মহাৰণ আজি টি20 বিশ্বকাপ 2024 ৰ ফাইনেল মেচ ভাৰত নে দক্ষিণ আফ্ৰিকা কোন জয়ী হ'ব আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকি ৰৈছে সাক্ষী হৈ ৰব আপুনিও এই মহাৰণৰ মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকি অধীৰ আগ্ৰহেৰে এই হাই ভল্টেজ মহাৰণৰ বাবে বাট চাই ৰৈছে কোটি কোটি ক্ৰিকেট অনুৰাগীয়ে তৰুপৰি সকলোৱে আশা প্ৰকাশ কৰিছে আজিৰ ফাইনেল মেচখনত যাতে জয়ী হৈ স্বদেশলৈ ট্ৰফি লৈ ঘূৰি আহে টিম ইণ্ডিয়া আৰু আপুনি কমেন্ট সেকশনত জনাই যাওক আপোনালোকৰ মতামত কোন জয়ী হ'ব ভাৰত নে দক্ষিণ আফ্ৰিকা কমেন্ট সেকশন খুলি দিয়া হৈছে কমেন্ট বক্সত জনাওক আপোনালোকৰ মতামত আজিৰ এই মহাৰণত কোনে মাৰিব হেখাহি টিম ইণ্ডিয়া নে টিম সাউথ আফ্ৰিকা এই মুহূৰ্তত জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকি ৰৈছে ভাৰত নে দক্ষিণ আফ্ৰিকা কোন জয়ী হ'ব কোনে মাৰিব হেখাহি কমেন্ট সেকশনত জনাওক আপোনালোকৰ মতামত কিছু সময়ৰ পিছতে বাৰবাডোছত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ফাইনেল খেল টি20 ৱৰ্ল্ড কাপৰ 2024 ৰ হেখৰখন মহাৰণ নিখা 8 বজাত ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ হাই ভল্টেজ মেচ টি20 বিশ্বকাপৰ মহাৰণত কোনে মাৰিব হেখাহি কমেন্ট বক্সত জনাওক আপোনালোকৰ মতামত আৰু টিম ইণ্ডিয়ালৈ জনাওক শুভেচ্ছা টি20 বিশ্বকাপ জয়ৰ বাবে মৰণপণ যুঁজ দিব ভাৰত আৰু দক্ষিণ আফ্ৰিকাই দুয়োটা দলৰ ওচৰত আছে সোণালী সুযোগ টি20 ৱৰ্ল্ড কাপ ট্ৰফিৰ বাবে 2007 চনত ভাৰতলৈ আহিছিল টি20 বিশ্বকাপ 2007 চনত টি20 বিশ্বকাপত জয়ী হৈছিল টিম ইণ্ডিয়া কিন্তু তেতিয়াৰে পৰা ভাৰতে কোনো ধৰণৰ ট্ৰফি লাভ কৰা নাই টি20 ক্ষেত্ৰত ৰোহিত শৰ্মাৰ নেতৃত্বত টি20 বিশ্বকাপ দখল কৰিবলৈ এবাৰ সম্পূৰ্ণৰূপে সাজু টিম ইণ্ডিয়া আনফালে এডেন মাক্ৰামৰ নেতৃত্বত টি20 বিশ্বকাপ দখল কৰিবলৈ সাজু হৈছে সাউথ আফ্ৰিকা আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকি আছে কমেন্ট বক্সত জনাওক আপোনাৰ মতামত আজিৰ ফাইনেলত কোন জয়ী হ'ব টিম ইণ্ডিয়াক জনাওক আপুনি শুভেচ্ছা ভাৰত নে দক্ষিণ আফ্ৰিকা কোন জয়ী হ'ব কোনে মাৰিব হেখাই মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকি ৰৈছে আৰু ঠিক নিখা 8 বজাৰ লগে লগে খেলপথাৰত নামিব টিম ইণ্ডিয়া আৰু সাউথ আফ্ৰিকা 2007 চনত টি20 বিশ্বকাপ দখল কৰিছিল ভাৰতে ইয়াৰ পিছত 2011 চনত এদিনীয়া বিশ্বকাপৰ ট্ৰফি দখল কৰিছিল টিম ইণ্ডিয়াই আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছে এতিয়া 2024 ৰ টি20 ৱৰ্ল্ড কাপৰ ট্ৰফিৰ ওপৰত এটা দৃষ্টি নিবদ্ধ হৈ আছে সকলোৱে আশা প্ৰকাশ কৰিছে যাতে আজিৰ এই মেচখনত ফাইনেল মেচখনত জয়ী হৈ টিম ইণ্ডিয়াই টি20 ৱৰ্ল্ড কাপৰ ট্ৰফি লৈ স্বদেশলৈ ভাৰতলৈ যাতে ঘূৰি আহে আৰু সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে মন্দিৰে মছজিদে সমান্তৰালকৈ গীৰ্জা সকলোতে প্ৰাৰ্থনা কৰিছে ক্ৰিকেট অনুৰাগীয়ে যাতে আজিৰ এই মেচখনত জয়ী হ'বলৈ সক্ষম হয় টিম ইণ্ডিয়া কমেন্ট সেকশন খুলি দিয়া হৈছে কমেন্ট বক্সত জনাওক আপোনালোকৰ মতামত আজিৰ এই মেচখনত কোন জয়ী হ'ব বিশ্ববৰাই কৈছে জিকিব বুলি আশা কৰিলো শুভকামনা থাকিল টিম ইণ্ডিয়া শুভেচ্ছা জ্ঞাপন কৰিছে বিশ্ববৰাই সাদিয়া বেগমে কৈছে আফ্ৰিকা উইন এনেদৰে কমেন্ট কৰিছে কোনোবা যদি টিম সাউথ আফ্ৰিকাৰ সমৰ্থক কোনোবা আকৌ টিম ইণ্ডিয়াৰ সমৰ্থক কোন জয়ী হ'ব কমেন্ট বক্সত জনাওক আপোনাৰ মতামত আপোনাৰ দৃষ্টিত আজিৰ এই মহাৰণত কোনে মাৰিব হেখাহি টিম ইণ্ডিয়াক জনাওক আপুনি শুভেচ্ছা তাহেৰ আলীয়ে কৈছে ইণ্ডিয়া জিকিব ভূটান হইকাই কৈছে ইণ্ডিয়া উইল উইন দ্য টি20 ৱৰ্ল্ড কাপ জামেৰ আলীয়ে কৈছে ইণ্ডিয়া জিকিব সকলোৰে মুখে মুখে এটাই কথা টিম ইণ্ডিয়া জয়ী হ'ব সকলোৱে আশা প্ৰকাশ কৰিছে আজিৰ এই হাই ভল্টেজ মেচখনত এই মহাৰণত টিম ইণ্ডিয়াই যাতে হেখাহি মাৰিবলৈ সক্ষম হয় কমেন্ট সেকশন খুলি দিয়া হৈছে কমেন্ট বক্সত জনাই যাওক আপোনালোকৰ মতামত আৰু টিম ইণ্ডিয়াক জনাওক আপুনি শুভেচ্ছা এই মুহূৰ্তত জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকি ৰৈছে ঠিক 8 বজাৰ লগে লগে নিখা 8 বজাৰ লগে লগে হ'বলৈ গৈ আছে টি20 ৱৰ্ল্ড কাপ 2024 ৰ ফাইনেল মেচখন এফালে যদি টিম ইণ্ডিয়া আনফালে টিম সাউথ আফ্ৰিকা কোনে মাৰিব হেখাই কাৰ হাতলৈ যাব এবাৰ টি20 ৱৰ্ল্ড কাপ 2024 ৰ ট্ৰফি সিৰাজুল হকে কৈছে কংগ্ৰেচুলেশ্যন টিম ইণ্ডিয়া সমান্তৰালকৈ বিশ্ববৰাই কৈছে ইণ্ডিয়াৰ বাবে এটা লাইক
কামিনী দাসে কৈছে ভাৰত জয়ী হ'বলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো সাইদুল আলীয়ে কৈছে ৰাইট মিনাজুদ্দিন আহমেদে কৈছে ইণ্ডিয়া জয়ী হ'ব সকলোৰে মুখে মুখে কেৱল মাত্ৰ টিম ইণ্ডিয়া সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে টিম ইণ্ডিয়াক যাতে এই মহাৰণত জয়ী হয় টিম ইণ্ডিয়া সকলোৱে আশা প্ৰকাশ কৰিছে যাতে T20 World Cup 2024 ইণ্ডিয়াৰ নামত যায় ইণ্ডিয়াই যাতে দখল কৰে এই ট্ৰফি সকলোৱে প্ৰাৰ্থনা কৰিছে সেইভাবে প্ৰদীপ পুৰাণে কৈছে ইণ্ডিয়া জিকিব আশ্ৰ খ্ৰীষ্টিয়ানে কৈছে ইণ্ডিয়া জিকিব সকলোৰে মুখে মুখে কেৱল মাত্ৰ টিম ইণ্ডিয়া ৰেজাজুল হকে কৈছে টিম ইণ্ডিয়া সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে টিম ইণ্ডিয়াক আৰু ইয়াৰ মাজতে কেৱল বিগ আপডেট এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিম যে আজিৰ এই মেচখনত ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কোন কোন খেলুৱৈ খেলা সম্ভাৱনা আছে সম্ভাৱ্য তালিকা এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে সম্ভাৱ্য 11 কোনে কোনে খেলিব পৰা আজিৰ মেচখনত ৰোহিত শৰ্মা কেপ্টেইন ৰোহিত শৰ্মা থাকিবই বিৰাট কোহলি ঋষভ পান্ত সূৰ্য কুমাৰ যাদৱ যশস্বী জয়সৱাল অথবা শিৱম দুবে এই দুইজনৰ ভিতৰত এজনে খেলিব পাৰে কিন্তু দেখিবলৈ পোৱা গৈছিল এবাৰ T20 বিশ্বকাপৰ আটাইকেইখন খেলত খুবেই বেয়া প্ৰদৰ্শন দাঙি ধৰিছিল শিৱম দুবে হয়তো আজিৰ ফাইনেল মেচখনত শিৱম দুবে হয়তো বহিবলৈ দিব পাৰে আৰু ইয়াৰ হলনি শিৱম দুবে ঠাই যশস্বী জয়সৱালে চান্স পাব পাৰে ঠিক একেদৰে একাদশত থাকিব পাৰে হাৰ্দিক পাণ্ডিয়া ৰবীন্দ্ৰ জাদেজা অক্ষৰ পেটেল কুলদীপ যাদৱ জসপ্ৰীত বুমৰাহ আৰ্শদীপ সিং পুনৰবাৰ কৈছো সম্ভাৱ্য তালিকা কোনে কোনে খেলিব আজিৰ এই ফাইনেল মেচখন ৰোহিত শৰ্মাৰ নেতৃত্বত টিম ইণ্ডিয়া বিৰাট কোহলি ঋষভ পান্ত সূৰ্য কুমাৰ যাদৱ যশস্বী জয়সৱাল অথবা শিৱম দুবে হাৰ্দিক পাণ্ডিয়া ৰবীন্দ্ৰ জাদেজা অক্ষৰ পেটেল কুলদীপ যাদৱ জসপ্ৰীত বুমৰাহ আৰ্শদীপ সিং এওঁলোকৰ নেতৃত্বতে আজি টিম ইণ্ডিয়াই ফাইনেলত মুখামুখি হ'ব সাউথ আফ্ৰিকাৰ আজি T20 বিশ্বকাপ 2024 ফাইনেল মেচ মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকি আছে আৰু মাত্ৰ 54 মিনিট বাকি ৰৈছে 54 মিনিট বাকি ৰৈছে ঠিক 8 বজাৰ লগে লগে হ'বলৈ গৈ আছে এই হাই ভোল্টেজ মহাৰণ T20 World Cup 2024 ফাইনেল মেচ ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা সৌৰভ গাংগুলী এই সন্দৰ্ভত কিছুসময় পূৰ্বে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্তব্য কৰিছে ভাৰতীয় দলৰ বাবে মোৰ কোনো পৰামৰ্শ নাই টুৰ্নামেন্টৰ আৰম্ভণিতে মই এটা পৰামৰ্শ দিছিলো জুৱা আৰু মুক্তভাৱে মুকলিকৈ খেলা কাৰণ ই T20 ফৰমেট ভাৰতক এটা অতি শক্তিশালী দল আৰম্ভণিতে মই কৈছিলো তদুপৰি 7 মাহত দুখনকৈ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰা দলটোৰ ভৱিষ্যত সম্ভাৱনা বেছি এই দলটোৱে ভাল প্ৰদৰ্শন কৰিব আৰু আমি আশা কৰিছো যাতে টিম ইণ্ডিয়াই T20 World Cup এই ট্ৰফি দখল কৰিবলৈ সক্ষম হয় হে কথা উল্লেখ কৰিছে প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে আকৌ কৈছো মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকি ৰৈছে ঠিক 8 বজাৰ লগে লগে এই খেল আৰম্ভ হ'ব খেলপথাৰত নামিব টিম ইণ্ডিয়া আৰু সাউথ আফ্ৰিকা কমেন্ট বক্সত জনাওক আপোনালোকৰ মতামত শুভেচ্ছা জ্ঞাপন কৰক টিম ইণ্ডিয়াক কোনে কিমান ৰান কৰিবলৈ সক্ষম হ'ব হেয়া জনাবলৈ নাপাহৰিব কমেন্ট বক্সত আমি ইতিমধ্যে উল্লেখ কৰিছো কেবাটো কমেন্ট আহি পৰিছে এই মুহূৰ্তত ৰিয়ান ৰকিয়ে কৈছে সাউথ আফ্ৰিকা 168 অল আউট টাৰ্গেট বান্ধি দিছে ৰিয়ান ৰকিয়ে অৰ্থাৎ তেওঁ কৈছে সাউথ আফ্ৰিকাই 168 ৰান কৰিবলৈ সক্ষম হ'ব আটাইকেইটা উইকেট হেৰুৱাই এয়া টাৰ্গেট বান্ধি দিছে আপোনাৰ মতে কিমান ৰান কৰিবলৈ সক্ষম হ'ব যদি প্ৰথমে বেটিং কৰে সাউথ আফ্ৰিকা যদি টিম ইণ্ডিয়া প্ৰথমে বেটিং কৰে তেনেহলে কিমান ৰান কৰিবলৈ সক্ষম হ'ব বা কিমান উইকেটত জয় হ'ব টিম ইণ্ডিয়া হেয়া জনাবলৈ নাপাহৰিব তদুপৰি সাউথ আফ্ৰিকা যদি এই মেচখনত শক্তিশালী হয় তেনেহলে আপোনাৰ মতে টিম ইণ্ডিয়াই কিমান ৰানৰ টাৰ্গেট বান্ধি দিব লাগিব সাউথ আফ্ৰিকাক যদি প্ৰথমে বেট ধৰে হেয়া জনাবলৈ নাপাহৰিব মিজাৰুল ইছলামে কৈছে ইণ্ডিয়া জিকিব ইণ্ডিয়া টিম ফায়াৰ বিজিত বৰাই কৈছে ইণ্ডিয়া জয় হ'ব অমলনাথে কৈছে ইণ্ডিয়া জিকিব আজগৰ আলীয়ে কৈছে ভাৰতে ভালকৈ জয়ী হ'ব মিজাৰুল ইছলামে কৈছে ইণ্ডিয়া ফায়াৰ ইণ্ডিয়া জিকিব ক্লোজ আইডিয়া কৈছে ইণ্ডিয়া জিকিব সিৰাজুল হকে কৈছে টিম ইণ্ডিয়া জিকিব সকলোৰে মুখে মুখে কেৱল মাত্ৰ টিম ইণ্ডিয়া শুভেচ্ছা জ্ঞাপন কৰক ভাৰতৰ মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকি ৰৈছে 2007 চনত মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বত টিম ইণ্ডিয়াই T20 World Cup দখল কৰিবলৈ সক্ষম হৈছিল ট্ৰফি ভাৰতলৈ আনিবলৈ সক্ষম হৈছিল কিন্তু ইয়াৰ পিছত এখনো T20 World Cup জয় লাভ কৰা নাই টিম ইণ্ডিয়াই এবাৰ এক সোণালী সুযোগ আহি পৰিছে তদুপৰি সাউথ আফ্ৰিকাৰ ক্ষেত্ৰত যদি আমি চাওঁ সাউথ আফ্ৰিকাই
ICCৰ কোনো এটা ফৰ্মেটতে আজিলৈকে ট্ৰফি দখল কৰা নাই হে সাউথ আফ্ৰিকাৰ সন্মুখত এটা সোণালী সুযোগ যে ভাৰতক পৰাস্ত কৰি এই ট্ৰফি দখল কৰা কোনে মাৰিব শেষ আহি মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকি ৰৈছে ঠিক 8 বজাৰ লগে লগে আৰু মাত্ৰ 50 মিনিট সময় বাকি ৰৈছে 8 বজাৰ লগে লগে হবলৈ গৈ আছে এই হাই ভোল্টেজ মেচখন টিম ইণ্ডিয়া ভাৰ্চেছ সাউথ আফ্ৰিকা হাফিজ আবু বাক্কাৰ প্ৰমাণিকে কৈছে ইণ্ডিয়া জিকিব ইনশাআল্লাহ SK সনিদুল ইছলামে কৈছে ইণ্ডিয়া জিকিব 190 ৰান কৰিব টিম ইণ্ডিয়া এনে ধৰণে তেওঁ এটা ভৱিষ্যতবাণী কৰিছে বিশ্ববৰাই কৈছে মোৰ মতে সাউথ আফ্ৰিকা আজি অল আউট হ'ব মিজাউল ইছলামে কৈছে ইণ্ডিয়া জিকিব ৰাজন আলীয়ে কৈছে ইণ্ডিয়া জয় সকলোৰে মুখে মুখে কেৱল মাত্ৰ টিম ইণ্ডিয়া আমাৰ ফালৰ পৰা টিম ইণ্ডিয়ালৈ যাছিল শুভেচ্ছা যাতে এই মেচখনত খুব ধুনীয়া পাৰফৰমেন্স দেখুৱাই সাউথ আফ্ৰিকাক পৰাস্ত কৰিবলৈ সক্ষম হয় আৰু T20 World Cup 2024 ৰ ট্ৰফি যাতে দখল কৰি স্বদেশলৈ ঘূৰি আহে টিম ইণ্ডিয়া হেয়া কামনা কৰিছো আমাৰ ফালৰ পৰা আৰু আপুনি কমেন্ট বক্সত জনাই যাওক আপোনালোকৰ মতামত শুভেচ্ছা জ্ঞাপন কৰক টিম ইণ্ডিয়াক